গাইজ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল আৰু বহুত মোক কমেণ্ট কৰিছিলে কি অগ্নিবীৰ এক্সামত কি ডকুমেণ্ট চেক কৰিছে ভিডিঅ'টা বনোৱা তো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট বহুতে এইবোৰ ডকুমেণ্ট লৈ যোৱা নাই কাৰণে এক্সাম দিবলৈ নাপাইছে তো আপোনালোকক কৈ দিছোঁ বহুতেতো বহুত এক্সাম দিবলৈ আহিব ন সেইকাৰণে তোমালোকে মানে এক্সাম দিবলৈ যাওঁতে এইবোৰ ডকুমেণ্ট লগত লৈ যাবা ঠিক আছে মই তোমালোকক আগতে কৈছিলোঁ এক্সাম দিবলৈ যাতে কি ডকুমেণ্ট লৈ যাবা আৰু তোমালোকে এইবোৰ ডকুমেণ্ট লগত লৈ যাবা নহ'লে তোমালোকে ইমান দূৰৰ পৰা এক্সাম দিবলৈ যাবা নহ'লে এক্সাম দিবলৈ নাপাবা ঠিক আছে তো প্ৰথমে মই তোমালোকক কৈ দিছোঁ কি ডকুমেণ্ট লৈ যাবা ফাৰ্ষ্টলি তোমালোকে যোনখন তোমালোকৰ এডমিট কাৰ্ড কালাৰফুল কৰি নিবা এখন ঠিক আছে তোমালোকৰ যোনখন তোমালোকৰ এডমিট কাৰ্ড কালাৰফুল কৰি নিবা আৰু যিটো বহুত ইম্পৰ্টেণ্ট হয় যিমান পাৰা লগাবলৈ শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে কাৰণ বহুতে ইমান দূৰৰ পৰা এক্সাম দিবলৈ যাব তো তেওঁলোকে যদি এক্সাম দিবলৈ নাপায় তো বহুত বেয়া লাগিব ঠিক আছে এইটো টাইমত তোমালোকে কালাৰফুল যোনখন এডমিট কাৰ্ড ফাৰ্ষ্টলি তোমালোকে কালাৰফুল যোনখন এডমিট কাৰ্ড এখন এডমিটখন প্ৰিণ্ট আউট কৰি উলিয়াই ল'বা আৰু সেকেন্ডলি পাসপোর্ট সাইজ ফটো দুখন লৈ ল'বা ঠিক আছে পাসপোর্ট সাইজ ফটো দুখন ল'বা আৰু তোমালোকৰ যোনখন অৰিজিনেল আধাৰ কাৰ্ড সেইখন লৈ ল'বা আৰু তোমালোকৰ ব্লু কালাৰ পেন এটা লৈ ল'বা আৰু তোমালোকে পানী বটল এটা লগত লৈ ল'বা ঠিক আছে আৰু তোমালোকে লেট নকৰিবা ঠিক আছে যোনটো সঠিক টাইম এডমিট কাৰ্ডত যোনটো টাইম দিছে সেইটো টাইম মতে তাৰমানে তোমালোকে সেই টাইমটো মানে তোমালোকে তাত গৈ পাবাগৈ নহ'লে তোমালোকে গেটত এণ্ট্ৰি হ'বলৈ তোমালোকক নিদিব তো তোমালোকে এক্সাম দিবলৈ নাপাবা ঠিক আছে আৰু এইকেইটা যোনকেইটা ডকুমেণ্ট ক'লোঁ তোমালোকে সেইকেইটা ডকুমেণ্ট লগত লৈ ল'বা নহ'লে তোমালোকৰ এক্সাম দিবলৈ নাপাবা আৰু ড্ৰেছ তোমালোকে নৰ্মেল ড্ৰেছ পিন্ধি গ'লেই হ'ব ড্ৰেছ তোমালোকে নৰ্মেল ড্ৰেছ পিন্ধি যাবা যাত চেক কৰে জোতা পিন্ধি যাব নালাগে তোমালোকে ঠিক আছে জোতা পিন্ধি নাযাবা জোতা খুলি চেক কৰে আৰু মেইনলি তোমালোকৰ যোনখন আধাৰ কাৰ্ড তোমালোকৰ আধাৰ কাৰ্ডখন মানে তোমালোকৰ অৰিজিনেল লাগিব ঠিক আছে তোমালোকৰ যোনখন আধাৰ কাৰ্ড এখন অৰিজিনেল নিব লাগিব নহ'লে তোমালোকে চেক কৰে মানে সেইবোৰ নাই যদি তোমালোকে আগতো কৈছিলোঁ ওলোৱাই থ'বলৈ আৰু কিবা কাৰণত যদি এক্সাম দিবলৈ পাৰি যোৱা এক্সামৰ পিছত তোমালোকে যোনখন অৰিজিনেল আধাৰ কাৰ্ড উলিয়াই ল'বা ঠিক আছে আমি তোমালোকৰ যোনখন এডমিট কাৰ্ড সেইখন তোমালোকে পূৰা ইম্পৰ্টেণ্ট নাপাহৰিবা আৰু এইকেইটা ডকুমেণ্ট তোমালোকে এক্সামলৈ লৈয়ে যাবা নহ'লে তোমালোকৰ এক্সাম দিবলৈ বহুত অসুবিধা হ'ব আৰু লগত কলম এটা লৈ ল'বা আৰু তোমালোকে ড্ৰেছ নৰ্মেল পিন্ধি যাবা এনেই যিহেতু নৰ্মেল ড্ৰেছত যাবা এক্সাম দিবলৈ আৰু এক্সামটো অলৰেডি ষ্টাৰ্ট হৈ আছে তো তোমালোকক মই কৈ দিলোঁ এইবোৰ ডকুমেণ্ট মানে তাত চেক হৈছে ঠিক আছে মোৰ লগৰ এজনেও দিছিলে আমাৰ তলৰ মানে কৈ আছে এইবোৰ ডকুমেণ্ট লাগিছে বুলি আমাক সেইবোৰ ডকুমেণ্টে বিচাৰিছিলে তোমালোকে এইবোৰ ডকুমেণ্ট লৈ যাবা লগত ঠিক আছে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় বহুতে মানে কিছুমানে ডকুমেণ্ট লৈ যোৱাৰ কাৰণে কিছুমানে ঘূৰি আহিছে আকৌ তো ভাগ্য ভাল থাকিলে তোমালোকে টাইমতে পাই যাবা যদি ওচৰত আকৌ যদি দূৰ জেগা হয় এক্সাম দিবলৈ নাপাবা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' যিমান পাৰা লগাবলৈ শ্বেয়াৰ এটা কৰি দিবা কিপ ছাপৰ্টিং সকলোকে ধন্যবাদ ছাপৰ্ট কৰাৰ বাবে ঠিক আছে।